নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে চৰকাৰী ঘৰ নাই পোৱা নেকি? কমেণ্ট ছেকশ্যনত জনাওকচোন। যদি আপোনালোকে এতিয়ালৈকে এটা চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱাই নাই বা চৰকাৰী ঘৰৰ নামো নিচান যদি আপোনাৰ বংশ পৰিয়ালতেই নাই তেন্তে আপোনাৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক। আপোনালোক সকলোৰে কাৰণে ওলোৱা ভাল খবৰটোনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো মই শ্ৰীবাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ খবৰটোৰ সম্পৰ্কে জনোৱাৰ আগত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওকচোন আপোনালোকৰ ঘৰটো বাৰু কেঁচা নে পকা। মানে আপোনাৰ যদি পকা ঘৰ আছে তেতিয়াতো চৰকাৰী ঘৰ নাপায়, কিন্তু পকা মানে সেই পকা নহয় আৰু মানে মিনিমাম পকা নে আপোনাৰ ঘৰটো সম্পূৰ্ণ কেঁচা, কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। যদি আপোনালোকে জিঅ' টেগ কৰিছিলে তেন্তে আপোনালোকে এতিয়া চৰকাৰী ঘৰ লাভ কৰিব। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মুকলি কৰিব এতিয়া আপোনালোকৰ চৰকাৰী ঘৰৰ পুঁজি। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে যিসকল লোকে নেকি চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ কাৰণে 13 মাৰ্চত চৰকাৰী ঘৰৰ পুঁজি মুকলি কৰিব বুলি জনাইছে। 13 মাৰ্চত অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু 13 মাৰ্চৰ পৰা 31 মাৰ্চৰ ভিতৰত যিসকল লোকে নেকি চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বেংকৰ একাউণ্টত প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱে পইচাসমূহ ট্ৰান্সফাৰ কৰিব বা মুকলি কৰিব। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেগ কৰিছিলে তো আপোনালোকৰ কাৰণে এইটো এটা ভাল খবৰ। আপোনালোকে 13ৰ পৰা 31 মাৰ্চৰ ভিতৰত আপোনালোকৰ বেংকৰ একাউণ্টত পইচাসমূহ লাভ কৰিব। আগৰ দিন আৰু এতিয়া নাই। আগৰ নিচিনাকৈ আপোনালোকে পঞ্চায়তৰ সভাপতি প্ৰেছিডেণ্টৰ পাছে পাছে ঘূৰাৰ দৰকাৰ নাই। আপোনালোকে যদি জিঅ' টেগ কৰি ৰাখিছে তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰ পোৱাটো 100% চিয়'ৰ। তো জিঅ' টেগ কৰিছিলে নাই কৰা সেই সম্পৰ্কত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যদি জিঅ' টেগ কৰি ৰাখিছে তেন্তে আপোনালোকে চৰকাৰী ঘৰ পোৱাটো নিশ্চিত। 13 মাৰ্চৰ পৰা 31 মাৰ্চৰ ভিতৰত আপোনালোকে চৰকাৰী ঘৰ পাব। আৰু সেইবাবে আপোনালোকে কৰি ৰাখিব লাগিব আপোনালোকৰ বেংকৰ একাউণ্ট আপডেট। আপোনালোকৰ যদি KYC আপডেট নাই KYC আপডেট কৰক। আপোনালোকৰ যদি DBT একাউণ্ট লিংক নাই তেন্তে DBT একাউণ্ট লিংক কৰক। আপোনালোকৰ যদি পুৰণি একাউণ্টৰ খেলি মেলি আছে নতুনকৈ একাউণ্ট এটা খুলি DBT লিংক কৰি ৰাখক আৰু সেই নতুন একাউণ্টতেই আপোনাৰ পইচা সোমাই যাব। মানে আগৰ দিনৰ নিচিনাকৈ আজিকালি বেংকৰ একাউণ্টত পইচা নিদিয়ে, মানে বেংকৰ একাউণ্টৰ নাম্বাৰত পইচা নিদিয়ে। আজিকালি পইচা দিয়ে আধাৰ কাৰ্ডৰ জৰিয়তে, আৰু আধাৰ কাৰ্ডখন যি বেংকত লিংক হৈ থাকিব সেই বেংকৰ একাউণ্টতে আপোনাৰ পইচা সোমাব। আপুনি যদি DBT কৰি ৰাখিছিলে, DBT যদি কৰা নাই DBT কৰক, নতুবা জিঅ' টেগ কৰি ৰাখিছিলে যদি ডকুমেণ্ট যদি যোগাৰ নাই ডকুমেণ্ট শীঘ্ৰেই আপোনালোকে যোগাৰ কৰি লওক। তাৰ লগতে আৰু এটা ভাল খবৰ ওলাইছে। খবৰটো এইখিনিতে আপোনালোকক জনাই থৈ যাওঁ। 13 মাৰ্চ তাৰিখৰ দিনাখন যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আৰু 13 তাৰিখৰ দিনাখনেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ চাহ শ্ৰমিকসকলক যিসকলে নেকি লাইনত বাস কৰে তেওঁলোকক মাটিৰ পট্টা প্ৰদান কৰিব। লাইনৰ মাটিৰ পট্টা প্ৰদান কৰিব যিসকল লোকে নেকি চাহ বাগানত কাম কৰে, যিসকল চাহ শ্ৰমিক, যিসকলে চাহ বাগানৰ লাইনত বসবাস কৰে তেওঁলোকক মাটিৰ পট্টা প্ৰদান কৰা হ'ব। তো এই দুটা ভাল খবৰ ওলাইছে আপোনালোক সকলোৰে কাৰণে। 13 মাৰ্চত এই দুটা খবৰ আপোনালোকে মানে এই সুবিধা দুটা লাভ কৰিব। তো তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক তেতিয়ালৈকে আপডেট হৈ থাকিবৰ কাৰণে। তো আপোনালোকে চৰকাৰী ঘৰ পালে নে নাই পোৱা সেই সম্পৰ্কেও জনাব, আৰু লগতে আপোনালোক চাহ শ্ৰমিক নেকি সেই সম্পৰ্কেও জনাবলৈ নাপাহৰিব। এইবাৰ অৱশ্যে বৰ বিশেষ মানুহক নিদিয়ে। এইবাৰ সৰ্বমুঠ প্ৰায় 20,000 চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰিব বুলি জনাইছে। 13 মাৰ্চত অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। মানে আপোনাৰ এনেইতো চাহ শ্ৰমিক বহুত আছে, তো চবকে দিব এটা সময়ত, কিন্তু প্ৰথম পৰ্যায়ত 20,000 লোকক মাটিৰ পট্টা প্ৰদান কৰিব। বাকীবিলাকক পৰ্যায়ক্ৰমে লাহে লাহে দি থাকিব। গতিকে আপোনালোকেও যদি চাহ শ্ৰমিক আবেদন কৰিছিলে তো তেন্তে আপোনালোকে ডেফিনেটলি মাটিৰ পট্টা লাভ কৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'ত জনাবলগীয়া ইমানটোৱে আছিলে। এটা সৰু খবৰ জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে
লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ তেন্তে লগ কৰাৰ খালৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।